প্ৰিয় মৰমৰ ভিউৱাৰ্ছসকল, আজি আপোনালোকৰ কাৰণে আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় পাছপোৰ্ট সম্পৰ্কে দিয়া গুৰুত্বপূৰ্ণ বক্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোত। কাৰণ যিবিলাক ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰত গৈ পঢ়া শুনা কৰিব বিচাৰে বা কিছুমান মানুহে অসমৰ বাহিৰত গৈ পেলাই বা বিদেশত গৈ পেলাই কাম কাজ কৰিব বিচাৰে, তেওঁলোকৰ হয় পাছপোৰ্টৰ প্ৰয়োজন। আৰু পাছপোৰ্টখন ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান প্ৰব্লেম হয়। সেই বিষয়ৰ ওপৰত লক্ষ্য কৰি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছে এই ভিডিঅ'টোত, যে পাছপোৰ্ট ভেৰিফিকেশ্যন কেনেকৈ আপোনালোকৰ সহজ হ'ব পাৰে বুলি। তো সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আছে ডিটেইলছখিনি, আপোনালোকে শুনিলে গম পাই যাব। সেই ইনফৰমেশ্যনটো চাবৰ কাৰণে আজিৰ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আহা আমি ভিডিঅ'টো শুনো মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে। থানাত অপৰাধৰ লগত জড়িত নোহোৱা মানুহো আহে, ডকাইত নহয়, চুৰ নহয়, বা তেওঁলোকৰ ঘৰত চুৰি আৰু ডকাইতো হোৱা নাই। কিন্তু আমাৰ থানাত কিছুমান এনেকুৱা মানুহ আহে যি জীৱনত অপৰাধো কৰা নাই আৰু ভৱিষ্যতে কেতিয়াও অপৰাধ নকৰে। অৰ্থাৎ মোৰ ল'ৰাই আমেৰিকাৰ বিশ্ববিদ্যালয় এখনত আসন পাইছে। ল'ৰাজন জীৱনত হয়তো আমেৰিকাৰ পৰা কেতিয়াও ঘূৰিও নাহে, কিন্তু দেউতাক আপোনালোকৰ ওচৰত আহিব যে মোৰ পাছপোৰ্টখনৰ ভেৰিফিকেশ্যনটো কৰি দিব লাগে। এতিয়া যদি আমি পাছপোৰ্টৰ ভেৰিফিকেশ্যনটো সুন্দৰ কৰি দিলোঁ, গোটেই জীৱন এই ল'ৰাজন এদিন আমেৰিকাত গৈ ডক্টৰ হ'ব, চাইণ্টিষ্ট হ'ব, ইঞ্জিনিয়াৰ হ'ব, নাছাত যাব, কিন্তু সদায় মনত ৰাখিব যে থানাত মই এদিনতে বা দুদিনতে অসমৰ থানাত মই পাছপোৰ্টৰ ওপৰত NOC-খন পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আপোনালোকক এপ দিয়া হৈছে আৰু আমি সকলোৱে জানো যে 30 দিনৰ ভিতৰত যদি আমি আমাৰ ভেৰিফিকেশ্যন ৰিপৰ্ট নিদিওঁ, তেতিয়াহ'লে মানুহজনে পাছপোৰ্ট পাবই। এতিয়া পাছপোৰ্ট কোনে পাব? সন্দেহযুক্ত বিদেশী এজনেও পাব পাৰে, সন্দেহযুক্ত অপৰাধী এজনেও পাব পাৰে। 30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে এটা ৰিপৰ্ট দিয়া আমাৰ দায়িত্ব।